নমস্কাৰ, মোৰ নাম দীপক চেত্ৰী। ঘৰ গাঁও গলিয়া এৰাবাৰী। মই ইয়াত চেগুন পুলি লগাইছিলোঁ নিজৰ মাটিতে। যেতিয়া এইটো মই হাইব্ৰিড চেগুন লগাইছিলোঁ, 10 বছৰত এইটো মেচিউৰিটি হয়। এই চেগুনক মই বহুত হেৰি কৰিলোঁ, মানে নিজৰ ল'ৰা ছোৱালীকে নিচিনা ইয়াক দবাই ঔষধ চৌষধ পাতি আনি দি আজি প্ৰায় 1.5 বছৰত মোৰ চেগুন পুলি এই অৱস্থা হৈছে। কালি আবেলিলৈকে পুলি ঠিক আছিলে। আজি পুৱা যেতিয়া মই আহিছোঁ নিজৰ বাগানত আহি চাইছোঁ 7-8টা পুলি মোৰ কাটি দিছে। কোনোবাই দুৰ্বৃত্ত আহি পেলাই এতিয়া কাটি দিছে পুলিকেইটা, একদম বেয়াকৈ আপোনালোকক দেখিছে চাগে। এনেকুৱা বেয়া ধৰণে কাটি দিছে, মনটো একদম বেয়া লাগে, বুজিছেন নাই? যেনেকৈ কাটি দিছে, আমি খেতি কৰা তথাপিও আহি লগাইছোঁ, ইমান মৰমত ৰখা পুলি কোনোবাই দুৰ্বৃত্ত আহি কাটি পেলাই তেনেকুৱা অঘটন এটা কৰি গৈছে। সেই অঘটনত মোক খুবেই দুখ লাগিছে। কিয় নিজৰ খেতি নিজৰ বাৰীত কি খেতি কৰিব নোৱাৰি নেকি? মই এইটো কথা কৈ গাঁৱৰ মানুহকো অলপ জনালোঁ, গাঁও সংগঠনকো জনালোঁ। তাৰপিছত মই প্ৰশাসনকো জনাইছোঁ, প্ৰশাসনকো লিখিত দি আহিছোঁ। এতিয়ালৈকে প্ৰশাসন আহি পোৱা নাই। মোৰ এই বিচাৰটো তদন্ত হ'ব লাগে। কোনোবাই যে এনেকুৱা কৰি যে পুলি কাটি দিয়ে, আজি পুলি কাটিছে, কালি আৰু কিবা অন্যায় তেনেকুৱা অঘটন কৰিব পাৰে। সেইকাৰণে মই প্ৰশাসনৰ ওচৰতো গৈছোঁ, প্ৰশাসনতো ওচৰত গৈ দি আহিছোঁ কি এতিয়া পুলিটো এতিয়া চাওক, ইমান ধুনীয়া পুলি। এতিয়া মোৰ মনটোৱে বেয়া লাগিছে। মোৰ নিজৰ ল'ৰা ছোৱালী, মই ঘৰৰ পৰা বেছিও দূৰ নহয়, অলপ 200 মিটাৰ দূৰত মই নিজে পানী নিজে হাতে কঢ়িয়াই আনি সিহঁতক মানে চাই চিতি কৰি আছিলোঁ। এতিয়া 7টা পুলি কৈ কোনোবাই কাটি থৈ গৈছে। এতিয়া কিয় কাটিছে, কিয় মোৰ লগতে কিবা আছিলে নেকি, নহ'লে মোক কাটিবৰ কাৰণে কাটিছেনে, নহ'লে মোক কিবা কৰিবৰ কাৰণে, সেইটোও নাজানো। আৰু কাৰ লগত মোৰ তেনেকুৱাও সন্দেহ নাই। চবফালে, এইফালে মোৰ দেউতাৰ ঘৰ আছে, ইফালে মোৰ ভাইটিৰ ঘৰ আছে, ইফালে মোৰ নিজৰ মানুহ, চবফালে নিজৰ মানুহৰ ঘৰ আছে। এতিয়া মই কাক সন্দেহ কৰিম? সন্দেহ কৰিব মই নোৱাৰোঁ কি যে মোৰ কোনোবাই এইটো কাটিছে বুলি। মই বহুতেই দুখ লাগিছে। সেই দুখ লগাতে মই আজি আপোনালোক ৰাইজকো জনাব বিচাৰিছোঁ, দেখুৱাব বিচাৰিছোঁ, এনেকৈ যে যাতে নহয়, যি বেয়া কাম কৰি গৈছে এই কামটোৰ তদন্ত উপায় আমাৰ প্ৰশাসনে কৰিব লাগিব।